ভগবান ইমান টেনশন হইছে মোর রিজাল্ট কি হবো বারু 8:50 চলে আর 10 মিনিট আছে রিজাল্ট দিবলে 9টা বাজে পইতিয়া 9টা বাজা লাগে ফোন করার কথা আছিল নহয় পাস করব না ফেল করব এতিয়া হে ভগবান চকু মেলি চাবা আৰু এমা ভাত দে ক এ বেটা এনে টেনশন হৈ আছে আকো ভাত বিছানি নাথাক দে ভোক লাগিছে হেতু কানে কইছো এ মট্টাটুক ভাত বনাবলে কলু কেনি গল আৰু মোর ইফালে টেনশন হইছে অকমান দেৰিকে ৰিজাল্ট দিব কত গল আৰু মটাটুক এ বেটা মই ভাতটো অলপ দেৰিকে বনাম তোৰ বেছি ভোক লাগিছে যদি তই মেগী এটা বনাই আনি খাচোন মই নহলে আকৌ ইফালে ভাত বনাবলে যাম ইফালে 9টা বাজি যাব ফোন আহিব মই গমেই নাপাম যদিও চাকৰি পাবলগীয়া আছিলে কেনচেলে হ'ব যা সেই ডাইলৰ টেমাটোত মই তাত 10 টকাটা মই থৈছিলো হেতুকে লৈ মেগী খাগে যা মেগী আনি বনাই খাগে যা ঠিক আছে আরে বাবা আৰু 5 মিনিট আছে 9টা বাজিবলে বৰ ভয় লাগিছে দে কি হ'ব বাৰু ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় পাস কৰিলে হয় আৰু চাকৰিটো পালে হয় আৰু ওম নমঃ শিৱায় আরে বাবা ফোন আহিলে হেল্ল' চামেলি হয়নে বাৰু চামেলি হয় বাৰু ককচোন কংগ্ৰেচুলেশ্যন আপুনি সিকিউৰিটি পোষ্টত সিলেক্ট হৈছে সোমবাৰৰ পৰা আপুনি চাকৰিত জয়েন কৰিবলৈ আহিব ওকে থ্যাংক ইউ স্যার মই একদম সোমবাৰে ছাৰ একদম মৰ্নিং জয়েন কৰিম মই একদম 5টা বজাতে যাম ছাৰ একদম থ্যাংক ইউ ভাল লাগিল ছাৰ একদম ধন্যবাদ দে একদম আন্তৰৰ পৰা ধন্যবাদ ছাৰ থেংক ইউ কিন্তু আপুনি 5টা বজাত নাহিলেও হ'ব আমাৰ অফিচ 8টা বজাত খোলে 8টা বজাত পালেহিও হ'ব আপুনি ঠিক আছে বাৰু হ'ব বাৰু ছাৰ হ'ব ও মাই গড সিলেক্ট হৈ গলো মই এই মোটাটো কবলৈ মোটাটো কেনি গল জানো মিনতি দিদিকে ফোনটা কৰি কওঁ মিনতি দিদিয়ে ফোন কৰিছে হেল্ল' দিদি আপোনালে ফোন কৰিম বুলি লৈছিলো আপুনি ফোন কৰি দিলে দিদি মই পাস কৰি গলো মই হেতু কাৰণে ফোন কৰিছিলো আকৌ ৰিজাল্ট দিলে নেকি বুলি সুধিবলে ভাল হল পাৰ্টি দিবি আৰু দে আজি গৈ আছো তেতিয়াহলে পাৰ্টি খাবলে আহিব মই সোমবাৰৰ পৰা জয়েন কৰিবলৈ কৈছে দিদি ভালে হৈছে দে কাম ভালকে কৰিবি কামবোৰ ঠিক আছে আরে দিদিয়ে কি কৰিছে এতিয়া এ সিলিন্ডাৰ শেষ হ'ব নেকি বুলিহে শুনিছো হে তাকে বোলো দুটামান ঘৰত গোটাই থংহি হে বুলিকে নিবলে আহিলো ইয়াত লাইন পাতি আছো বৰ দীঘল লাইন আরে বাবা সিলিন্ডাৰ শেষ হ'ব নেকি আমাৰ বাৰু জুইতে বনাও হলো এটা সিলিন্ডাৰটা লাগিছিলে মৰ্নিং এটা পটককে চাকৰিলৈ ওলাই যাওঁ বুলি ক'লে কিবা টপটপকে বনাই খাই যাওঁ বুলি ক'লে লাগিব নহয় সিলিন্ডাৰ পাওঁতে গোটাই থ বুইছ ঠিক আছে বাৰু দিদি হ'ব ৰাখিছো হাৰি আমাৰটো মটাটো নাই ক'বাত ওলাই গ'ল ময়ে গৈছো ময়ো আল্লাহুগে সিলিন্ডাৰ এটা হ'ব বাৰু দে আরে বাবা সিলিন্ডাৰ শেষ হ'লে কি হ'ব আকৌ মই বাৰু জুইতে ভাত বনাও এতিয়া আকৌ চাকৰিটোত সোমাই গ'লে মানে পটককে কিবা এটা বনাই খাই যাওঁ বুলি ক'লে মানে গেছটোকে লাগিব নহয় জুইটো জ্বলাওঁতে মেলোতে বহুত টাইম লাগি যায় নহয় যাওঁ ময়ো ওলাই যাওঁ মোৰ মটাটো আহি মানে এই গেছ সিলিন্ডাৰৰ কাৰণে লাইন পাতি আছে ইনে গল্লি পাৰি আছো কত গল বুলি জানে আকৌ গেছ সিলিন্ডাৰ শেষ হ'ব বুলি সেইকাৰণে নিবলৈ আহিছে এই মটাটো ঐ চামেলি তই গুচি আহিলি যে মই পাস কৰিলো নহয় ইন্টাৰভিউত আরে বাবা কি কওঁ সঁচাকে নেকি তো হচ্ছাকে এক্সকিউজ মি আপুনি এই লাইনৰ ভিতৰত সোমাই দিলে যে আরে বাবা এইটো মোৰ মটাটো হয় আৰু ইমান দেখত গেপ আছে সোমাই দিছো আৰু সেইটো কথা নহয় নহয় বাইদেউ আপুনি ভুল কৰিছে মই এই দাদাজনৰ পিছত মই আছো আপুনি মোৰ পিছলৈ যাওক আরে বাবা তই বুজা নাই এইটো মোৰ মটাটো একে ঘৰৰ মানুহ হয় আমি মই এই মটাটো চলেহে আহিছো এইটো মোৰ মাইকী হয় চামেলি মাজত নাই সোমোৱা আপুনি টেনশ্যন নল'ব আৰু সোমালে যেনিবা কি কথাটো হ'ল আরে কাজিয়া লাগিছে যে ঐ চামেলি অকমান লেভেলটো দি দিছো চিকিউৰিটি গাৰ্ডৰ চাকৰি পাইছো বুজিছ অলপ দমটো থাকিব লাগিব তো বাইদেউ হুলস্থুলখন নকৰিব মোৰ হুলস্থুল কৰিবলৈ মন নাই আপুনি যদি এলপিজি নিবলৈ আহিছে মোৰ পিছলৈ যাওক আৰে বাইদেউ আপুনি খঙে কৰিছে মই এনে জাষ্ট ধেমালি কৰিছিলো আচ্ছা ঠিক আছে এই মটাটো শুন হেৰি মই সিলিন্ডাৰটো লৈ যাওঁ তই ঘৰলৈ যা মাংস অকমান লৈ যা তাৰপিছত ধুনীয়াকৈ বনাগে যা তাই খুব ধুনীয়া মাংস বনাও তোৰ হাতেৰে আজি খাবলৈ মন গৈছে যা বনাবিগে যা তই সিলিন্ডাৰ দাঙিব পাৰিবি জানো আরে বাবা কেলে নোৱাৰিম পাৰিম ঠিক আছে বাৰু তেন্তে মই যাওঁ ছাগলী মাংস খাবি না হাঁহ মাংস খাবি ছাগলীকে লৈ যা আজি ঠিক আছে তেন্তে মটন কাৰী বনাই দিম আজি যা এই চামেলি শুন না সিলিন্ডাৰ ভালকে ধৰিবি আকৌ ভৰিতে পৰিব চাবি ঠিক আছে তই টেনশ্যন নলবি যা মটাতে বৰ চিন্তা কৰে মোৰ কথা বাইদেউ গম পাইছো বাইদেউ কথা এটা সুধো দেই আপোনাৰ স্বাস্থ্যটো ইমান ধুনীয়া আপুনি কি খায় বাৰু ধুনীয়া দেখিছানে মই মানে যি বস্তু নাখাওঁ খুব বাছি খাওঁ ডায়েট কণ্ট্ৰল কৰোঁ আৰু য়োগা কৰোঁ আচ্ছা য়োগা কৰিব লাগে ন ময়ো মানে আপোনাৰ নিচিনা ফিগাৰ বনাবলৈ বিচাৰি ফুৰিছোঁ পাই মানে কথাটো হ'ল মই মানে সোমবাৰৰ পৰা চাকৰি এটাত জইন কৰিম চিকিউৰিটি গাৰ্ড এই মোৰ নিচিনা পাতল চাতল হ'লে আকৌ ভয় নাখাব নহয় মানুহে সেইটো কাৰণে আপোনাৰ নিচিনা বডি বনাম বুলি ভাবিছোঁ নিজৰ কেয়াৰ ল'বা হৈ যাব সিলিন্ডাৰ তুমি কিহত নিবা মই মূৰতে তুলি লৈ যাম পাৰিবা মোৰ
মোৰ পাল আহিছে অ বাইদেউ মই যাওঁ দেই আপুনি আহিব যা ৱা এজনী চামেলিচোন ঐ চামেলি ৰচোন ৰূপহী বাইদেউ তই মোৱা চিলিণ্ডাৰলৈ ক'ৰ পৰা আহিলি আপুনি গমেই নাপায় নেকি অসমত চিলিণ্ডাৰ শেষ হ'ব বুলি কৈছে মই কাবাক কোৱা শুনিছিলো আৰু ঢেৰ মানুহে আনিছে পুৰা লাইন পাতি আছে হে তোক কোনে ক'লে সঁচাকে নেকি মই সেইকাৰণে আনি থৈছো দিদি এনেও বাৰু মই জুইতে জ্বলাওঁ কেতিয়াবা পটককে দৰকাৰ হয় যে মই দেখোন গমেই নাপাওঁ আপুনি ভিতৰত সোমাই থাকিলে ক'ত গম পাব বাৰু সেইটো হয় বাৰু ঐ পিছে তোৰ ৰিজাল্ট কেনেকুৱা হ'ল ক আকৌ দিদি মই পাছ কৰিলো নহয় সোমবাৰৰ পৰা জইন কৰিবলৈ মাতিছে তই পাছ কৰি গলি তই আকৌ ৱাই এজনীয়ে পাছ কৰিলে দেখোন মই ইণ্টাৰভিউ দিয়া হ'লে ময়ো পাছ কৰিলোহেঁতেন নহয় মই গমেই নাপালোঁ চামেলি এইবাৰ এনেকৈ কিবা কিবি ওলালে মোক কবিচোন দেই ময়ো দিম ইণ্টাৰভিউ ঠিক আছে বাৰু জনাম হাৰি দিদি গধূলিকে সৰুকে পাৰ্টি এটা দিম আহিব দেই পাৰ্টিত কি আছে ঘৰৰে কুকুৰা মাৰিম আৰু মই ইটো কথা সুধিছোঁ মানে দিদি মই বুজা নাই হ'ব দে বুজি পোৱা নাই যদি দিদিয়ে কেনেবাকে মালৰ কথা কৈছে নি বাৰু ঠিক ধৰিছ আৰে বাবা আপুনি কেতিয়াবা খাব ধৰিলে আকৌ সেইটো সেইবিলাক বেয়া বস্তু মাইকী মানুহে নাখায়তো সেইবোৰ স্বাস্থ্যৰ কাৰণে বেয়া ময়ো আগতে খাইছিলোঁ গা বিষ মৰিবৰ কাৰণে আগতে বহুত কষ্টকৰ কামবোৰ কৰোঁ যে একদম গা চা বিষাই আহে আৰু ৰাতি মই সেই মতাটোৰ লগত দুইটা মিলি মাল অকণমান খাওঁ আৰু আজিকালি সেইবোৰ এৰি দিলোঁ নহয় বেয়া বস্তু নাখাব দেই নাই তেনেকৈ নাখাওঁ এনেই কেতিয়াবা আৰু নাই নাখাব বেমাৰ হয় সেইবোৰৰ পৰা নাখাওঁ বাৰু ঠিক আছে মই আহিছোঁ দেই গধূলিকে আহিব আকৌ আমাৰ ঘৰত ঠিক আছে যাম বাৰু আইঅ ইমান গধুৰ চিলিণ্ডাৰটো কেনেকৈ মূৰত লৈ গৈছে বাই ল'ব পাৰিছে আকৌ দেই হেল্ল' বন্ধুসকল আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবচোন যদি ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যোৱাবাৰ ভিডিঅ'বোৰত ইমান ধুনীয়া কমেণ্ট কৰিছে আপোনালোকে তাৰে কেইজনমানৰ নাম আৰু তেওঁলোকে ক'ৰ পৰা ভিডিঅ'বোৰ চাই মই কৈ দিছোঁ নিকু তামুলী যোৰহাট ৰিংকু ডেকা দৰং ৰেণু যাদৱ যোৰহাট চিৰঞ্জীৱ চুতীয়া শদিয়া পলাশ লখিমপুৰৰ নাৰায়ণপুৰ ৰাজুমণি চাংমাই শিৱসাগৰ দীপালী বৰা যোৰহাট ইউটিউব চেনেল জেনমিছ লাইফ যোৰহাটৰ পৰা চাই কৃষ্ণালী বৰা তেওঁ খুব ধুনীয়া কমেণ্ট কৰিছে তেওঁ যোৰহাটৰ পৰা চাই আপোনালোক সকলোকে বহুত ধন্যবাদ ইমান ধুনীয়া কমেণ্ট কৰাৰ বাবে আৰু সকলোৰে নাম দিব পৰা নাই তাৰ বাবে দুখিত আৰু বাকী আপোনালোকেও আমাৰ ভিডিঅ'বোৰ ক'ৰ পৰা চাই আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব নেক্সট ভিডিঅ'ত আপোনালোকৰ নাম আৰু আপোনালোকে ক'ৰ পৰা চাই মই ভিডিঅ'টোৰ শেষত জনাই দিম